মই যিহেতু আজি পাৰ্কিঙত আছো পাৰ্কিঙত কি গাড়ী আছে মই আপোনালোকক এবাৰ দেখাই দিছো চাওক সব গাড়ী পাব এবাৰ চাওক জেচিবি দেখা পাইছে আপোনালোকে ডাম্পাৰ পাব আল্ট্ৰা T7 607 আৰু এফালে চাওক জেনন ডাবল কেবিন প্ৰাইভেট গাড়ীখিনিটো আমাৰ শ্বৰুমত দেখা পাইছে আপোনালোকে ভিডিও এখনকে বনোৱা আছে ইয়াতো কেইখনমান ৰাখা আছে আৰু এয়া চাওক কমাৰ্চিয়েল গাড়ী পেছেঞ্জাৰ মেজিক এক্সপ্ৰেছ সুপ্ৰ যোদ্ধা কমাৰ্চিয়েল গাড়ী আৰু হেফালে দেখা পাইছে বলেৰো পিকআপ দেখা পাইছে আপোনালোকে এক্সট্ৰা লং আৰু এখন আছে ফৰ্ডৰ গাড়ী ইকো স্পৰ্ট গোটেই গাড়ীবিলাকৰ এখন এটা ভিডিও বনোৱা আছে আপোনালোকে ইউটিউবৰ চেনেলটো ভালকে চালে দেখা পাব ইয়াত আছে ডাষ্টাৰ বলেৰো পিকআপ এক্সট্ৰা লং আছে এক্সট্ৰা ষ্ট্ৰং আছে ইন্ট্ৰা আছে V30 V20 V10 আৰু V50 আৰু এখন মেজিক এক্সপ্ৰেছ যি গাড়ীয়ে লাগে আপোনালোকে সব গাড়ী পাই যাব এসি গল দেখা পাইছে ওয়েলকাম টু আवर ইউটিউব চেনেল নেহা কাৰবাজাৰ ব্লগ নমস্কাৰ মই নেহা কাৰবাজাৰৰ সেলস এক্সিকিউটিভ কংগনা বৰঠাকুৰ আজি মই আপোনালোকৰ মাজত এখন কমাৰ্চিয়েল ভাল গাড়ী লৈ আহিছো যত আপোনালোকে বিজনেছৰ ক্ষেত্ৰত বহুতে ভাল পাব বহুতখিনি বস্তু কেৰি কৰিব পাৰিব এখনত 610 ট্ৰিপাৰ হয় 2021 চনৰ কন্ডিশনটো এবাৰ গোটেই গাড়ীখনৰ দেখাই দিছো বহুতে বেছি ধুনীয়া হৈ আছে চাই লওক এবাৰ বেকডালটো এবাৰ দেখাই দিছো চাওক ওচৰৰ পৰা আৰু গাড়ীখনত আপোনালোকে বেকডালত হাইড্ৰলিক সিস্টেম পাই যাব টায়াৰ কন্ডিশনটো চাওক গাড়ীখনৰ 6টা টায়াৰ নতুনকৈ লগোৱা হৈছে ফ্ৰন্টৰ টায়াৰটো এবাৰ দেখাই দি আছো চাওক AA05 গোলাঘাট ৰেজিষ্ট্ৰেচন হয় আহক এতিয়া গাড়ীখনৰ ভিতৰৰ কন্ডিশনটো দেখাই দি আছো ভিতৰটো চাওক ভিতৰত আপোনালোকে যথেষ্টখিনি স্পেচো পাই যাব আৰু ইয়াত চাওক আপোনালোকে ব্লোৱাৰ পাই যাব আৰু গাড়ীখনত আপোনালোকে কোম্পানী ফিটেড মিউজিক সিস্টেমও পাব আৰু গাড়ীখন 5 গিয়াৰৰ হয় আৰু গাড়ীখনৰ ৰানিংটো চাওক 58232 কিলোমিটাৰ চলিছে হে মই আপোনালোকক কৈছিলে গাড়ীখন হাইড্ৰলিক সিস্টেম আছে ইয়াত চাওক দেখা পাইছে আপোনালোকে ভিতৰৰ পৰা কন্ট্ৰোল কৰিব পাৰিব গোটেই গাড়ীখন মই আপোনালোকক দেখালৈ গাড়ীখনৰ প্ৰাইচটো জানিবলৈ হলে আমাৰ স্ক্ৰিনত দিয়া নম্বৰটোৰ সৈতে যোগাযোগ কৰিব পাৰিব